কোনো প্ৰশ্ন নাই আগতীয়াকৈ এটা ইংগিত দিছিলেই যে 19-20 মই কৈছিলোঁ যে এপ্ৰিল মাহৰ ভিতৰতে হ'ব লাগে তো দেখা গ'ল যে আমাৰ ফলাফল সম্পূৰ্ণ ৰেডি হৈছে ৰেডি যেতিয়া হ'ল শুভস্য শীঘ্ৰম বিলম্ব কৰাৰ কোনো প্ৰয়োজন নাই গতিকে ফলাফলটো ঘোষণা কৰি দিয়া হৈছে ফেক্ট মই যোৱাকালি মই ক'তো টুইট কৰা নাই কোনোবাই সেইটো ফটোশ্বপ কৰিছে আৰু ফটোশ্বপ কৰি কালি তেওঁলোকৰ তাত দেখিব HSLC মানে HS2 লিখা আছে হায়াৰ ছেকেণ্ডেৰীটো লিখা আছে সেইটো তেওঁলোকে ফটোশ্বপ এটা মানে টুইট কৰিছে নিচিনা এটা ফটোশ্বপ কৰি মোৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সেইটো তেওঁলোকে এটা কি কাৰণে মই কৰিছে নাজানো গতিকে সেইটো ফেক আছিলে মই লগে লগে কৈছোঁ এইটো ফেক আৰু সেইটো আজি পেপাৰতো বাতৰিটো তেনেধৰণে আহিছে কিন্তু সেইটো টুইটটো মানে ফেকটো বনাইছিলে HSLC আৰু হায়াৰ ছেকেণ্ডেৰী কিন্তু আজি মই ৰাতিপুৱা টুইট কৰিছোঁ যে HSLCৰহে ফলাফলটো দিব আজি আৰু হায়াৰ ছেকেণ্ডেৰী ফলাফল সম্পৰ্কে আমি এতিয়াও কোনো কথা আগতীয়াকৈ কোৱা নাই